বন্ধুসকল বৰ্তমান মই আছোঁ নপাম চেণ্টাৰত যিটো 4 লেনৰ পৰা বাইপাছ আহিছে বাইপাছৰ ওচৰত আছোঁ আৰু ইয়াত এটা বৰ ধুনীয়া দোকান এখন খুলিছে মোৰে লগৰ বন্ধু হয় তেখেতৰ দোকানৰ সাইনবোৰ্ডখন মই দেখাই দিছোঁ এইটো পুৰণা হয় এইটো নাম আছে ঈশান আক্তাৰ ফাৰ্নিচাৰ ষ্ট'ৰ আচ্ছা নামটো চেঞ্জ হ'ব এতিয়া বৰ্তমান আগৰ নামতে চলি আছে তেওঁৰ তাত কি বস্তু পায় মই অলপ দেখাই আছোঁ আপোনাক চেয়াৰৰ পৰা আপুনি যি বস্তু বিচাৰে গোটেইখিনি বস্তু পাব আৰু এখেতৰ দোকানৰ মালিক হয় তেখেতৰ লগত কথা পাতিম কি আছে ইয়াত কিতাপ এইবিলাক চব বস্তু আছে বুক মাল আছে হোলচেলত মাল পাই যাব যিকোনো বস্তু লাগে আৰু ফাৰ্নিচাৰ আছে ইমান ধুনীয়াকৈ ড্ৰেছিং টেবুল আছে এইবিলাক সব চিডি আছে আৰু চিডি প্লাই আৰু বুটানী প্লাইটো ইয়াত ফটকে পোৱা নহয় কিন্তু আমাৰ শিলিগুৰিৰ পৰা আহিলে আমি নিজে মাল বনাই কৰোঁ ইয়াতো বেছো আৰু বাহিৰতো যায় 3D প্লাই 3D হয় ইমান ধুনীয়া প্লাই আৰু বুটানী হয় আপোনালোকে এক নম্বৰ বুটানী হয় এয়া শ্ব'কেছবিলাক আছে চাব ইমান ধুনীয়া এইবিলাক সব বঢ়িয়া বস্তুবিলাক ভাল আছে আৰু দামো আপোনালোকে ধুনীয়া ৰেটত পাই যাব আৰু আপোনালোকে নপাম চেণ্টাৰত আহিলে হ'ল আহি লেফ্ট ছাইডতে প্ৰথমতে পাব বন্ধন বেংকৰ সন্মুখতে আছে একদম বন্ধন বেংকৰ সন্মুখত ভাৰত গেছ এজেঞ্চিৰ লগত এইবিলাক বস্তু আছে প্লাছ আপোনাৰ ফাৰ্নিচাৰো আছে এইবিলাক চাওক ধুনীয়া বড় শ্ব'কেছ এইবিলাক আপোনাৰ ঘৰৰ কাপোৰ চাপোৰ ৰখাৰ কাৰণে এই সৰু পোৱালি পঢ়িবৰ কাৰণে টেবুল আছে ছাতি গেছৰ চোলাও আছে মানে কি নাই ইয়াত আহিলে আপুনি কি নাপায় এইটো চাওক বাস্কেট এইটো সৰু পোৱালি কাপোৰ চাপোৰ ৰখাৰ কাৰণে তাৰপিছত বিচনা তাৰপিছত ছাতি মানে এতিয়া মই ক'বলৈ নোৱাৰোঁ কিমান বস্তু আছে গোটেইখিনি নাম মই ক'বলৈ অসুবিধা হ'ব এতিয়া চাওক ইমান ধুনীয়া শ্ব'কেছ হয় এইটো এতিয়া ছিষ্টেমবিলাকো ধুনীয়া লাগিছে এইটো চাওক ফল্ডিং হয় টাটাৰ হয় এইটো এনেকুৱা এইটো ভিতৰত সোমাই যায় তাৰপিছত বস্তুবিলাক বঢ়িয়া আছে আৰু ইয়াৰ পালং চব তিতা চাপৰ পালেং আছে চেগুন ইয়াৰ ড্ৰেছিং টেবুল চাওক এনে চেহেৰাটো মোৰ অলপ আহি গৈছে বাৰু ঠিকেই আছে এইবিলাক চাওক পাকঘৰৰ এইবিলাক কিমান দামৰ হয় এনে এইটো আমি এনে বাহিৰত আছে আপোনাৰ 1600-1700 টাটা মাল হয় হেভি কিন্তু আমাৰ ইয়াত নিব আহিলে 1100 পৰা লৈ আপোনাৰ 1300 ভিতৰত নিব পাৰিব যোনটো আমি হোলচেল দিওঁ দোকানত খুব বেছি এইটো আপোনাৰ 20 টকা কমত পাব আৰু যদি এটাকে লয় খুব 20 টকা এটা বেছি দোকানত হোলচেল দিয়া বেছি ল'ম বক্স আপোনালোকে ইমান ধুনীয়াকৈ ৰাখিব পাৰে বুটানী প্লাই হয় চব বুটানী প্লাইৰ হয় গতিকে বুটানী প্লাইটো এনে য'তে নাপায় এইটো অৰ্ডাৰ কৰি আনি বনাব লাগে এইটো অৰ্ডাৰ দি আনিব লাগে চেয়াৰ ঘূৰণীয়া চেয়াৰ আছে এইবিলাক চেয়াৰৰ কেনেকৈ দাম হয় এইটো যে আপোনাৰ 2800 টকাৰ ভিতৰত নিব পাৰিব 2800 টকা 3000ও নহয় 2800 টকাতে আপুনি এইটো চেয়াৰ পাই আছে এইটো আপোনাৰ 2500 টকা এনে এইটো দাম আছে দোকানত প্ৰাইচ আছে নে আপোনাৰ 3500 কিন্তু আৰু ডাঙৰ গডৰেজ আছে এইটো চেগুন কাঠৰ এইটো ড্ৰেছিং টেবুল ইমান ধুনীয়া এইটো জাপানী প্লাই হয় দেখিছে এইটো জাপানী প্লাই হয় এইটো আপোনাৰ চেগুন হয় এইটো চেগুন হয় এয়া চেয়াৰ কিমান ধুনীয়া ফিনিচিং চাওক চুপাৰ হয় এইটো আটাই মাল হয় এইটো মাল নিব হ'লে আপোনাৰ 18-20,000 টকা নিব পাৰিব এনে এইটো বেলেগৰ ছেট হ'ব ন এইটো ছেট হ'ব মাল বহুত আছে বস্তু মই দেখাই শেষ কৰিব নোৱাৰোঁ সেইটো কৰিব গ'লে মোৰ ভিডিঅ'টো বহুত দীঘল হ'ব গতিকে ইমান ধুনীয়াকৈ সজাই ৰাখিছে বিচনা এইবিলাক বক্স পালং হয় মোৰ নিজৰ আছে এইটো এটা চেম্পুল ৰাখিছোঁ মই নিজে বনাওঁ পাইকাৰী দিওঁ ইয়াত আহিলে চব পাই যাব আপোনালোকে ইয়াত আহিব নপাম চেণ্টাৰত আহিব ইয়াত ড্ৰেছিং চাওক ইমান ধুনীয়া ড্ৰেছিং ইমান ডাঙৰ ড্ৰেছিং ইয়াত আইনা লগোৱাৰ পিছত আপুনি এক লগত 2-3জন মানুহে চাব পাৰে বিভিন্ন ধৰণৰ ডাইনিং আছে বহুত ধৰণৰ কিছুমান ডাইনিং আছে দোকানত জেগা নাই গোটেই উঠাব পৰা এতিয়া কথা হ'ল দোকানত জেগা নাই আৰু মই যদি গোটেইখিনি দেখাব বিচাৰোঁ এইটো এটা পালেং আছে বহুত ডাঙৰ বক্স পালেং ইমান মস্ত পালেং চাওক বস্তু বহুত আছে মই দেখাই শেষ কৰিব নোৱাৰোঁ গতিকে ভিডিঅ' দীঘল হৈ যাব চব তিতা চাপ আৰু চেগুন এইটো ডাইনিং টেবুল ইমান ধুনীয়া আছে ইয়াত আহিলে আপোনালোকে চব পাব এয়া চাওক বন্ধন বেংক একদম বন্ধন বেংকৰ সন্মুখত ভাৰত গেছৰ লগত
ইয়াত আহিব নামি অঁ কল্যাণৰ পৰা নামি বাইপাছত আহিলে আপোনালোকে ইয়াত পাই যাব আৰু দোকানৰ মালিক হ'ল এখেত মোৰ বন্ধু হয় আৰু আপোনালোকক ইয়াত আহিবলৈ মই অনুৰোধ জনাম কিবা লাগিলে যি এনেকৈ ধৰক লাগে বস্তু আপোনালোকে ইয়াৰ পৰা আহি ল'ব পাৰে আৰু দামটো বহুত কমত পাব পাৰিলে মোৰ নাম কৈ আহিব পাৰিলে তাত আৰু 50 টকা 100 টকা যি পাৰে অলপ তেখেতে ডিছকাউণ্ট ল'ব আপোনাৰ নামত আহিলে ইয়াত বহুত ডিছকাউণ্ট পাই যাব আপোনাৰ খাতিৰত তেখেতৰ চেটত আপোনাৰ 10-15-20 হাজাৰ টকা ৰেহাই এটা পাই যাব গতিকে সেইটো কৈছে তেখেতে মোৰ নতুন দোকান ভাইৰেলটো হ'ব নতুন দোকান চলাবৰ কাৰণে তেখেতে মোৰ নাম ক'লে আপোনালোকে কিবা এটা হ'লে ডিছকাউণ্ট পাব আৰু ইমানতে কৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আপোনালোকে আহিব ইয়াত আহি বস্তু ল'ব আৰু বস্তু বহুত আছে ইয়াত দেখাবলৈ মানে শেষ নাই আৰু এইবিলাক আইটেম বস্তু আছে চব তৈয়াৰী হৈ আছে অঁ এইফালে গুদাম বহুত আছে গুদামত এতিয়া নাযাওঁ আৰু বহুত ডাঙৰ গুদাম আছে দোকান দেখিলে মানে গম পাই যে দোকান গুদাম হ'ব বুলি গতিকে ইয়াতে ৰাখিছোঁ আৰু